সপ্তাহৰ আৰম্ভণিতেই উপাৰ্জন বাঢ়িব গণেশ কেশৰীৰ ৰাজযোগত বৃহস্পতিয়ে চাৰিৰাশিক দেখুৱাব চমক বৃহস্পতিৰ চন্দ্ৰই সৃষ্টি কৰিব বিৰল সৌভাগ্য নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক প্ৰতিবেদনটো আৰম্ভ কৰো জ্যোতিষ শাস্ত্ৰৰ মতে চন্দ্ৰক মনৰ কাৰক বুলি ধৰা হয় চন্দ্ৰই যেতিয়া ৰাশিৰ সলনি কৰে তেতিয়াই ব্যৱসায়ত বৃহৎ প্ৰভাৱ পৰে ঠিক শাস্ত্ৰৰ মতে চন্দ্ৰই হোলীৰ পূৰ্বে এক বৃহৎ ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে ইয়াৰ আগতেও বিখত চন্দ্ৰই উপস্থিতিৰ পাছত চন্দ্ৰ আৰু বৃহস্পতিৰ মাজত গণেশ কেশৰীৰ ৰাজযোগ গঢ় লৈ উঠিছিল এটা গজা কেশৰীৰ ৰাজযোগৰ ফলস্বৰূপে জীৱনৰ এক বৃহৎ উন্নতি হ'বলৈ ওলাইছে এই ৰাজযোগে জীৱনৰ বহু উন্নতি সাধন কৰিব ফলত কিছুমান ৰাশিৰ বাবে জীৱন উন্নতি হ'বলৈ ওলাইছে আহক আমি জানো সেই ৰাশিৰ কেইটা আৰম্ভ হ'বলৈ ওলাইছে এতিয়া গজা কেশৰীৰ ৰাজযোগৰ নিৰ্মাণ কাৰ্য এটা গজ কেশৰীৰ ৰাজযোগৰ গঠনে মেঘ ৰাশিৰ লোকৰ ওপৰত খুব ডাঙৰ প্ৰভাৱ পেলাবলৈ গৈ আছে জীৱনটো অধিক সুন্দৰ আৰু নিৰাপদ হ'বলৈ ওলাইছে এই ৰাশিৰ জাতক জাতিকাৰ চাকৰিৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান হ'ব জীৱনৰ বিভিন্ন প্ৰতিকূল পৰিস্থিতি অধিক অনুকূল হ'বলৈ গৈ আছে এটা সামগ্ৰিকভাৱে পৰিস্থিতিৰ উন্নতি হ'ব মেঘ ৰাশিৰ জাতক জাতিকাৰ আৰু জনাব ওলাইছো এই সময়ত কৰ্কট ৰাশিৰ লোকৰ বাবে চাকৰি আৰু ব্যৱসায়ৰ উন্নতি হ'ব আৰু বিভিন্ন সমস্যাৰ সমাধান হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আবদ্ধ হৈ থকা টকা আপুনি ঘূৰাই পাব বাধা আৰু বিপদ অতিক্ৰম হ'ব আৰু সামগ্ৰিকভাৱে জীৱনটোৰ অধিক সুন্দৰ আৰু নিৰাপদ হ'ব কন্যা ৰাশিৰ বাবে বিবাহিত জীৱনটোক অধিক সুন্দৰ হ'ব ব্যৱসায়ৰ বাবে জীৱনটো ভাল হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি ভাল হ'ব বিভিন্ন সমস্যাৰ স্থায়ীভাৱে সমাধান হ'ব কেৰিয়াৰ উন্নতি হ'ব এইবাৰ গজ কেশৰীৰ ৰাজযোগৰ ফলত বিভিন্ন সমস্যাৰ সমাধান হ'ব কন্যা ৰাশি লোকৰ নিউজ ডেস্ক ৰিপোৰ্ট টেক নিউজ 24